কালিলৈকে ধূপ দীপ নৈবেদ্যৰ সমাহাৰেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰাধনা কৰা হৈছিল বিশ্ব খনিকৰ বিশ্বকৰ্মা বাবাক। কিন্তু আজি এলাগি বিশ্ব খনিকৰ বাবা বিশ্বকৰ্মা। হিন্দু ধৰ্মৰ অন্যতম আৰাধ্য দেৱতা বাবা বিশ্বকৰ্মাৰ আজিৰ ঠিকনা এয়া আৱৰ্জনা পুতি গন্ধময় পৰিৱেশৰ মাজত বাবা বিশ্বকৰ্মা। কালি আছিল বিশ্বকৰ্মা পূজা আৰু সমগ্ৰ দেশতে উখল মাখলে আয়োজন কৰা হৈছিল বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মাৰ ঠিক পাছৰ দিনৰ পৰিৱেশ আমি দেখুৱাম, কিদৰে বিশ্বকৰ্মাই পুতিগন্ধময় আৱৰ্জনাৰ মাজত স্থান পাইছে। চাওক, এয়া একাংশ মানুহৰ নিজ মানসিকতাৰ স্বতঃস্ফূৰ্ত এখন ছবি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ, কিদৰে পুতিগন্ধময় আৰু কদৰ্যময় আৱৰ্জনাৰ মাজত বিশ্বকৰ্মাক থৈ গৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উৎসাহ উদ্দীপনাৰ মাজেৰে মঙলবাৰৰ দিনটোত আয়োজন কৰা হ'ল বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাৰ পিছদিনাৰ কেইটামান দৃশ্যই মৰ্মাহত কৰিব আপোনাকো। স্বাৰ্থ শেষ হ'লে একাংশ মানুহে খুদ আৰাধ্য দেৱতাজনকে যদি পাহৰি যায় তেন্তে কল্পনা কৰক কিমান স্বাৰ্থপৰ হ'ব ধৰিছে আধ্যাত্মিকতাৰ মুখা পিন্ধাই আছাম মানুহ। ডাষ্টবিনৰ মাজত পেলাই থৈ গৈছে বিশ্বকৰ্মাৰ মূৰ্তি। উৎসৱ পাৰ্বণ আহিলেই ক্ৰমাৎ প্ৰদূষিত হৈ পৰে মহানগৰীৰ ভিন্ন অঞ্চল। ঠিক এইবাৰো ব্যতিক্ৰম নহয়। কালি আছিল বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা যোৱাৰ পাছতে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে মহানগৰীৰ ভিন্ন অঞ্চলত পুতিগন্ধময় আৰু কদৰ্যময় পৰিৱেশ। যোনে যেনেকৈ পাৰে লেতেৰা কৰিছে গুৱাহাটী মহানগৰীৰ পথ উপপথসমূহ। পথ উপপথ ভৰলু বাহিনী সকলোতে আৱৰ্জনাৰ দৌৰ। ৰাস্তাৰ কাষতে পূজাত ব্যৱহৃত সামগ্ৰীৰ দম। এই দৃশ্য শান্তিপুৰ ভৰলু মুখৰ যেন ডাম্পিং গ্ৰাউণ্ডলৈহে পৰিণত হৈছে ভৰলু নৈখন। বিশ্বকৰ্মা পূজাত ব্যৱহাৰ হোৱা প্লাষ্টিক কলগছ বিভিন্ন আৱৰ্জনাৰ দমেৰে ভৰি পৰিছে ভৰলু নৈ, যাৰ বাবে দিনক দিনে মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ছেভ ভৰলু সংস্থাৰ। ভৰলু বশিষ্ঠ মহা ভৰলু সেই নদীৰ যদি মানুহে এই অৱস্থা কৰে তেতিয়াহ'লে কালি কিছুমানে উপবাসে থাকি অঞ্জলি দিলে, পূজা কৰিলে, সেই পূজাৰ কি অৰ্থ থাকিলে? বিশ্ব খনিকৰৰ সৃষ্টিৰ যদি আমি সন্মান কৰিব নাজানো, মূল্য দিব নাজানো, তেতিয়াহ'লে তেনেকৈ মানুহক দেখুৱাই পূজাৰ নামত খালি ৰং ৰহস্য কৰা, মিউজিক ছিষ্টেমত ডাঙৰকৈ গান বজোৱা, খিচিৰি খোৱা, প্ৰসাদ খোৱা আৰু সকলোৱে লগ লাগি ভোজ ভাত খোৱাৰ কোনো ধৰণৰ পূজাৰ একো তাৎপৰ্য নাই। গুৱাহাটীৰ পথ উপপথসমূহৰো একেই অৱস্থা, একেই দশা। ৰাস্তাতে পেলাইছে পূজাত ব্যৱহৃত দমে দমে কলগছ। এয়া অনীহা নে আৱৰ্জনা পেলাবলৈ ঠাইৰ অভাৱ? এইবোৰে হয়তো কৃত্ৰিম বানৰ অন্যতম কাৰক। গুৱাহাটীত সৃষ্টি হোৱা অভাৱনীয় কৃত্ৰিম বানৰ বাবে কেৱল চৰকাৰক দোষ দিয়া একাংশই বুজি উঠা উচিত যে ইয়াৰ বাবে দায়ী একাংশ মুখা পিন্ধা মানুহো। চৰকাৰ অকলে দায়ী নহয়। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সহযোগত সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।